আজি আপোনালোকৰ লগত এটা ইনফৰমেশ্যন শ্বেয়াৰ কৰিম। ইনফৰমেশ্যনটো হ'ল আপোনালোকৰ মনত নিশ্চয় প্ৰশ্ন হ'ল যে আৰ্কিঅ'লজিষ্ট বা চাইণ্টিষ্টে ডাইনোচৰ ইমান বছৰ আগত আছিলে এই কথাটো কেনেকৈ গম পালে, বা কোনো এটা শিল কিমান বছৰ পুৰণি হয় কথাটো সঠিক এনচাৰ দি দিয়ে কেনেকৈ কৰে। ইয়াৰ এনচাৰটো হ'ল সাইন্টিস্ট আর আর্কিওলজিস্টে ডেটিং পদ্ধতি ইউজ করে। ডেটিং পদ্ধতি আছে কেইবাটাও, কিন্তু আমি আলোচনা করি মেইনলি দুটা, রিলেটিভ ডেটিং আর এটা হল অ্যাবসলিউট রেডিওমেট্রিক ডেটিং। রিলেটিভ ডেটিংত কোনো এটা জীৱাশ্মৰ সঠিক এজ পোৱা নাযায়, ওচৰা ওচৰি বা আনুমানিক এজ এটা পোৱা যায়। আমি ইয়াৰ বিষয়ে আলোচনা নকৰোঁ। নেক্সট আমি আলোচনা কৰিম এবছলিউট ৰেডিঅ'মেট্ৰিক ডেটিং। ইয়াত তিনিটা পদ্ধতি আছে। প্ৰথমটো হ'ল কাৰ্বন 14 ডেটিং। ইয়াত 50 বছৰ পুৰণিলৈকে আমি জীৱাশ্মৰ বিষয়ে সঠিক এজ গম পাওঁ। অৰ্গেনিক জীৱ যেনে মানুহ, জীৱ জন্তু, গছ বন ইত্যাদিৰ বিষয়ে। ইয়াৰ মূল কাৰণটো হ'ল জীৱ জন্তুৰ দেহত কাৰ্বন থাকে, মৰি যোৱাৰ পিছত কাৰ্বনখিনি কিমানখিনি বাচিছে তাৰ ওপৰত নিৰ্ভৰ কৰি ইয়াৰ এজটো উলিওৱা যায়। 2 নম্বৰ হ'ল পটেছিয়াম আৰ্গন ডেটিং। ইয়াৰ দ্বাৰা 1 লাখ বছৰৰ পৰা 1 কোটি বছৰৰ ভিতৰত জীৱাশ্ম শিল যিবিলাক ভলকেনিক ৰকছ, ইয়াৰ বিষয়ে আমি সঠিক এজ গম পাব পাৰোঁ। আৰু 3 নম্বৰ হ'ল ইউৰেনিয়াম লিড ডেটিং। এই ইউৰেনিয়াম লিড ডেটিঙৰ দ্বাৰাই গম পোৱা গৈছে যে পৃথিৱীৰ বয়স বৰ্তমান 454 কোটি বছৰ। এই পদ্ধতিৰ দ্বাৰা গম পোৱা গৈছে। ইনফৰমেশ্যনটো যদি ভাল লাগে, ধন্যবাদ।